এতিয়া নিৰ্বাচন প্ৰচাৰৰ সৃষ্টি বুলি কৈছিল ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি লাঞ্চ কৰি লখিমপুৰৰ বোলে ডিনাৰ কৰি আজি প্ৰত্যাহ্বান জনাইছোঁ এই পবিত্ৰ ভূমি মাজুলীৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এই প্ৰত্যাহ্বানটোক সন্মুখৰ পৰা থিয় দি গ্ৰহণ কৰক। আপুনি গাড়ীয়েদি আহি চাওক, দলঙেদি আহক, যোৰহাটৰ পৰা মাজুলীলৈ আহক, লাঞ্চ কৰক, আমি লাঞ্চ দিম আৰু লখিমপুৰত যাম। নিৰ্বাচনী প্ৰচাৰ হিচাপে এনে মৌলিক সমস্যাবোৰক উত্থাপন কৰিলে নহ'ব। আজি একেটা চৰকাৰৰ দিনতে দুটা কাৰ্যকালত পৃথক দুজনকৈ বেলেগ বেলেগ মুখ্যমন্ত্ৰী থাকি পিনি এটা আভ্যন্তৰীণ সংঘাতৰ ফলত মাজুলীৰ স্বাৰ্থক বলিদান দিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াত দলং দি গ'ল, কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাজুলীৰ পৰা নাম নিচান নাইকিয়া কৰাবৰ কাৰণে সেই দলংখনৰ কাম ৰখাই দিলে। প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়া আয়ুৰ্বেদিক কলেজ আৰু হস্পিটেল দি গ'ল, কিন্তু কলেজখন আঁতৰাই দিলে। প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়া ষ্টেডিয়াম দি গ'ল, বৰ্তমানৰ কাৰ্যকালত আঁতৰাই দিলে, ষ্টেডিয়াম বন্ধ কৰিলে। প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিনত তৃতীয় অল আছাম থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড ট্ৰেইনিং চেণ্টাৰ দি গ'ল, বৰ্তমান পৰিত্যক্ত অৱস্থাত আছে। অৰ্থাৎ এটা আভ্যন্তৰীণ সংঘাতৰ ফলত মাজুলী ভুক্তভোগী হ'ব লগা হৈছে। আৰু আপোনালোকে চাওক, নামনি মাজুলীত মডেল কলেজ প্ৰতিষ্ঠা কৰিলে, মডেল কলেজত আজি কি চলি আছে? নবোদয় বিদ্যালয় চলি আছে। প্ৰতিষ্ঠা কৰিলে, সেই অঞ্চলবোৰত আজি মডেল কলেজ আছে। অকল মাজুলীৰ মডেল কলেজত কেনেকৈ নবোদয় বিদ্যালয় প্ৰতিষ্ঠা কৰিলে? নামনি মাজুলীত আমি কি কলেজ পাবলৈ সক্ষম নাই নেকি? আমাৰ অধিকাৰ নাই নেকি? নামনি মাজুলীৰ ছাত্ৰ ছাত্ৰীসকলে আমি কলেজ পঢ়াৰ অধিকাৰ নাই নেকি? সেইকাৰণে তাত নবোদয় বিদ্যালয় প্ৰতিষ্ঠা কৰিলে বৰ্তমানৰ জনপ্ৰতিনিধি ডাঙৰীয়া উত্তৰ দিব লাগিব। চৰকাৰৰ দিনত 12-13টাকৈ বিশ্ববিদ্যালয় প্ৰদান কৰিলে, অসমত স্থাপন কৰিলে। বাকী গোটেইবোৰ বিশ্ববিদ্যালয়ত 15-16টা বিভাগ আছে। কেৱল মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত 3টা বিভাগ আছে। 3টা বিভাগ। আজি যোৱা 3 বছৰ ধৰি 4টা বিভাগ আৰু দিম বুলি কৈ এতিয়ালৈকে দিয়া নাই। আমি মাজুলীত ছাত্ৰ ছাত্ৰীসকলে কি অকল 3টা বিভাগ পঢ়াৰ অধিকাৰ আছে নেকি? কি কাৰণে দিয়া নাই? জনপ্ৰতিনিধি ডাঙৰীয়া কিয় উত্থাপন নকৰিলে বিধানসভাৰ মজিয়াত যে অকল মাজুলী বিশ্ববিদ্যালয়ত কিয় 3টা বিভাগ আছে? বাকীবোৰতো 15-16টা আছে। আমি কিনো মাজুলীবাসী ৰাইজ কি মানে আমাক অলপ দিলে আমি সন্তুষ্ট হ'ম এনেকৈ ভাবিছে নেকি? বিশ্বৰ কোনটো জেগাত আপোনালোকে দেখিছে কওক চুকৰ ৰাইজ একেখন দলঙত 3বাৰকৈ ভূমি পূজন কৰা? মাজুলী সংযোগী দলৰ 3বাৰকৈ ভূমি পূজন কৰিছে আৰু কেইবাৰ কৰিব হিচাপ নাই। বিশ্বৰ কোনটো জেগাত আপোনালোকে দেখিছে এটা স্কিমৰ দলং য'ত এটা পাৰ্ট সম্পূৰ্ণ হোৱাৰ পিছত দলং উদ্বোধন কৰা? বেলেগ ধুনাগুৰি দলংখনৰ এটা পাৰ্টহে শেষ হ'ল, সেইখন বুলি হেলিকপ্টাৰ দি আহি মুখ্যমন্ত্ৰী ডাঙৰীয়া উদ্বোধন কৰিছে। জনপ্ৰতিনিধি ডাঙৰীয়া কিয় উত্থাপন নকৰিলে সেইবোৰ বিষয়? যোৱা বৰ্ষত আপোনালোকে জানে আমাৰ কৃষক বন্ধুসকলে খৰাং বতৰত ভুগিব লগা হৈছে, খেতিপথাৰ নষ্ট হৈছে, কিন্তু জলসিঞ্চন বিভাগ ক'ত আছে? পানীৰ যোগান দিব নোৱাৰিলে, কৃষকসকলক কোনো ধৰণৰ পানীৰ যোগান দিব নোৱাৰিলে। বৰঞ্চ বিধানসভাৰ মজিয়াত সেই সময়তে বৰ্তমানৰ জনপ্ৰতিনিধি ডাঙৰীয়া বিধানসভাৰ মজিয়াত কথা কোৱা শুনিলোঁ চৰকাৰ ৰাইজ, আৰু সেই সময়ত কিন্তু তেখেতে নিজৰ চৰকাৰক নিজে সমালোচনা কৰিছিল। তেখেতে কৈছিলে যে জলসিঞ্চন বিভাগে কাম নকৰাৰ কাৰণে বোলে তেখেতে নিজৰ পুঁজিৰে কাম কৰিব লগা হয়। সেইবোৰ সমস্যা আমাৰ প্ৰধান সমস্যা চৰকাৰ ৰাইজ। আজি চাওক, গৰমৰ মাজমজিয়াত ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ কথা চিন্তা নকৰি আজি পৰিকল্পনা নকৰাকৈ ইয়াত বিশাল খুলি দিলে, শ্বপিং মল খুলি দিলে। কিন্তু তেখেতে পৰামৰ্শ ল'ব লাগিছিল নে নাই যে মাজুলীৰ ব্যৱসায়ী ক্ষুদ্ৰ ব্যৱসায়ীসকলে সাজু আছেনে নাই? আজি গৰমৰ কমলাবাৰী ব্যৱসায়ীসকলৰ লগত কিয় আলোচনা নকৰিলে যে বিশাল এখন খুলি দিলে আপোনালোকৰ কি হ'ব? তেখেতে কিন্তু জনপ্ৰতিনিধি হিচাপে চিন্তা নকৰিলে, কেৱল ব্যৱসায়ী হিচাপে চিন্তা কৰিলে।
ব্যৱসায়ী হিচাপে নিজৰ কৰি আজি গড়মূৰ আৰু কমলাবাৰীৰ ব্যৱসায়ীসকলক এনেধৰণৰ অকল নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰি আমি ক'ৰবাত কোৱা শুনিছোঁ বৰ্তমান জনপ্ৰতিনিধি ডাঙৰে কথাৰে নহয় বোলে কামে